Hello everyone, today we will cover an east flowing river of peninsular India আৰু হেতু হল Mahanadi river. Mahanadi river বিষয়ে জনাৰ আগতে আমি জানিব লাগিব ইয়াৰ অৰিজিনটো ক'ত হৈছিল। Mahanadi river অৰিজিন হৈছিল ছত্তীশগড়ৰ ধামতাৰী ডিস্ট্ৰিক্টত হৈছিল এটা হিলছৰ পৰা হেতু হল সিহাৱা হিলছ। ছত্তীশগড়ৰ পৰা গৈ ই পৰেগে ওড়িশাত। ওড়িশাত এন্টাৰ কৰাৰ পিছত এই ৰিভাৰটো এম্পটি হয় বে অফ বেংগলত। এতিয়া আমি এই মহানদী ৰিভাৰৰ বিষয়ে কেইটামান ফেক্টছ জানিব লাগিব আৰু সেই ফেক্টছবোৰ হৈছে যে মহানদী ৰিভাৰ ইজ দ্য থাৰ্ড লাৰ্জেষ্ট পেনিনচুলাৰ ৰিভাৰ ইন ইণ্ডিয়া। ফাৰ্ষ্ট পেনিনচুলাৰ ৰিভাৰটো হৈছে গোদাবৰী আৰু ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰটো হৈছে কৃষ্ণা। এই মহানদী ৰিভাৰৰ যিটো লেন্থ হয় সেইটো হৈছে এপ্ৰক্সিমেটলি 900 কিলোমিটাৰ আৰু এই মহানদী ৰিভাৰখন ওড়িশা ষ্টেটৰ লাৰ্জেষ্ট ৰিভাৰ হয়। আৰু আমি সবে জানো হীৰাকুণ্ড ডেমৰ বিষয়ে শুনিছো আৰু এই হীৰাকুণ্ড ডেমটো ক'ত আছে মহানদী ৰিভাৰতে আছে আৰু ই আছে ষ্টেট ওড়িশাত আছে। আৰু হীৰাকুণ্ড ডেম ইজ দ্য লংগেষ্ট ডেম ইন দ্য ৱৰ্ল্ড। আৰু এই যিটো হীৰাকুণ্ড ডেম হয় হেতুৰ কনষ্ট্ৰাকচনৰ কাম বিগিন হৈছিল 1948ত। ইয়াৰ কনষ্ট্ৰাকচনৰ কাম ষ্টাৰ্ট হৈছিল আৰু ইয়াৰ কমপ্লিশ্যন হৈছিল 1957ত। আৰু তেতিয়া এই যিটো প্ৰজেক্ট আছিল হীৰাকুণ্ড ডেমৰ এইটো ইনাগুৰেট কৰিছিল প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰু। আৰু জৱাহৰলাল নেহৰু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আৰু এতিয়া আমি শিকিম এই যেটো মহানদী ৰিভাৰ আছে মহানদী ৰিভাৰৰ ৰাইট বেংক এণ্ড লেফ্ট বেংক ট্ৰিবিউটাৰিজ খিনি। আৰু এই মহানদী ৰিভাৰৰ লেফ্ট বেংক যিখিনি ট্ৰিবিউটাৰিজ হয় ইয়াৰে সেইখিনি প্ৰথমটো হ'ল চেওনাট আৰু এটা হ'ল হাছদেউ, এটা হ'ল মান আৰু এটা হ'ল ইব। এইখিনি হ'ল মহানদী ৰিভাৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰিজ। তাৰপিছত আহিম আমি ৰাইট বেংক ট্ৰিবিউটাৰিজ খিনিৰ ওপৰত আৰু সেইখিনি হৈছে ফাৰ্ষ্টটো হ'ল জং, তাৰ পাছৰটো হ'ল অং আৰু থাৰ্ডটো হ'ল তেল। আৰু এইখিনিয়ে হ'ল মহানদী ৰিভাৰৰ লেফ্ট বেংক এণ্ড ৰাইট বেংক ট্ৰিবিউটাৰিজ।